প্ৰিয় দৰ্শক, বহু সময়ত আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে ৰাতি কুকুৰৰ কান্দোনক অশুভ বুলি কয়, কিন্তু সঁচাকৈয়ে তেনেকুৱাই নেকি? আপোনালোকে কি ভাবে? ৰাতি কুকুৰৰ কান্দোনক কিয় অশুভ বুলি গণ্য কৰা হয়? জানি লওক ইয়াৰ আঁৰৰ আচল ৰহস্যটো কি। আমাৰ সমাজত এনে বহুতো ধাৰণা প্ৰচলিত, যিবোৰ কিছুমানে বিশ্বাস কৰে, আন কিছুমানে বিশ্বাস নকৰে। এই ধাৰণাবোৰত বিশ্বাস নকৰাসকলে ইয়াক অন্ধবিশ্বাস বুলি কয়। কিন্তু এই ধৰণৰ বিশ্বাস কিয় যুগ যুগ ধৰি মানুহৰ মনত শিপাই আছে, সেয়া বেছিভাগ মানুহৰে অজ্ঞাত। এনেকুৱাই এটা প্ৰচলিত বিশ্বাস কুকুৰৰ কান্দনৰ লগত জড়িত হৈ আছে। ৰাতিৰ সময়ত কুকুৰ এটা কান্দিলে ইয়াক অশুভ বুলি গণ্য কৰা হয়। লগতে এনেকুৱা আশংকা কৰা হয় যে যিটো ঘৰৰ সন্মুখত বহি ৰাতি কুকুৰে কান্দিছে, সেই ঘৰৰ কোনোবাই সোনকালে মৃত্যুমুখত পৰিব। সেইবাবেই ৰাতি ঘৰৰ সন্মুখত কুকুৰে কান্দিলে তাৰ পৰা খেদি পঠিওৱা হয়। কিন্তু মানুহৰ মনত এই ধাৰণাটো কিয় সৃষ্টি হৈছে? ইয়াৰ আঁৰৰ আচল ৰহস্যটো হৈছে আমাৰ হিন্দু ধৰ্মত এনেকুৱা বহুতো ঘটনাক শুভ বা অশুভ বুলি চিহ্নিত কৰা হয়। কিন্তু যেনেকৈ কোনো কথা অন্ধভাৱে বিশ্বাস কৰা উচিত নহয়, তেনেকৈ কোনো কথা নজনাকৈয়ে অবিশ্বাস কৰা উচিত নহয়। চকু কাণ মেলি সকলো বিচাৰ কৰাটো গুৰুত্বপূৰ্ণ। ৰাতি কুকুৰ বা মেকুৰীৰ কান্দন গাঁৱত অতি সাধাৰণ কথা, কিন্তু চহৰত ৰাতি কুকুৰ বা মেকুৰীৰ কান্দনক অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। ঘৰৰ বয়োজ্যেষ্ঠসকলে কয় যে ৰাতি ঘৰৰ বাহিৰত কুকুৰ এটাই কান্দিলে কাৰোবাৰ মৃত্যু হ'ব পাৰে। গতিকে ৰাতি কুকুৰে কান্দিলে তাক খেদি পঠিওৱা হয় আৰু ঈশ্বৰক সকলো ঠিক কৰি ৰাখিবলৈ প্ৰাৰ্থনা কৰা হয়। কিন্তু ইয়াৰ আঁৰৰ আচল কাৰণটো জানিলে আমি আৰু কুকুৰৰ কান্দনলৈ ভয় নকৰোঁ। আমি যিটো কুকুৰৰ কান্দন বুলি ভাবোঁ, সেয়া আচলতে কুকুৰৰ কান্দন একেবাৰেই নহয়। এটা কুকুৰে ৰাতি সেই সুৰত মাতি নিজৰ সংগীলৈ বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰে, যাতে সেই শব্দ শুনি তেওঁৰ সংগীজন ৰাতি তেওঁৰ ওচৰলৈ আহিব পাৰে। আনফালে কুকুৰটো কিবা কাৰণত আঘাত পালেও তেনে সুৰত মাতিব পাৰে। মনত ৰাখিব যে কুকুৰেও মানুহৰ দৰেই অকলশৰীয়া অনুভৱ কৰে। সেই সময়ত তেওঁ নিজৰ সংগীক সুৰ এটাৰে মাতে, যিটোক আমি কুকুৰৰ কান্দন বুলি ভাবোঁ। প্ৰিয় দৰ্শক, আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বুজি পালে ৰাতি কুকুৰে কিয় কান্দে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।